2-3 দিন পিছত আমাৰ দলীয় প্ৰাৰ্থিত্ব হাইকমাণ্ডে ঘোষণা কৰিব। মই কোনো ব্যক্তিৰ আগত এনেদৰে কোনোদিন কোৱা নাই যে মোৰ টিকেটটো 100%। আৰু হাইকমাণ্ডক মই মানে মানি চলিছোঁ। হাইকমাণ্ড মানা দল এটা ভাৰতীয় জাতীয় কংগ্ৰেছ দল। মই কৈছোঁ যে মোৰ ফালৰ পৰা মই তেখেতসকলক অনুৰোধ জনাইছোঁ টিকটটো পোৱাৰ কাৰণে, যে ময়ো যিহেতু লাগি আছোঁ মোৰ ফেমিলিক, এইবাৰ টিকটটো দলে দিব লাগে। তেওঁলোকেও তেনেকৈ জনাইছে। হঠাৎ মই যোৱা কালি আপোনালোকৰ মিডিয়া চ'ৰ্চত মই লেটাৰ এখন পালোঁ যে এনেকৈ হেনো মীৰা বৰঠাকুৰ ডাঙৰীয়ানী 4টা জিলা পৰিষদৰ কেণ্ডিডেটক মানে ৰিকমেণ্ডেশ্যন কৰিছে, ডিষ্ট্ৰিক্টলৈকে পত্ৰ পঠাইছে আৰু বিভিন্ন মহলত পঠোৱা বুলি শুনিছোঁ, নাজানো মই। পঠোৱাৰ পিছত মোৰ অলপ ক্ষোভ লাগিল। তেওঁক ঘৰত গৈ ৰিকুৱেষ্ট কৰি কৈ আহিলোঁ, বাইদেউ যদি কিবা আপুনি নাম পঠায় তেতিয়াহ'লে মোৰ নামটো পঠাওঁ। আৰু আমাৰ কংগ্ৰেছ দলত তেনেকুৱা কোনো নিয়ম নাই, এটা ছিষ্টেমত পৰিচালিত দল। বুথ আছে, মণ্ডল আছে, মহিলা মণ্ডল আছে, ব্লক কমিটি আছে, জিলা সমিতি আছে, PCC আছে, AICC এনে ছিষ্টেমত চলা দল। কিন্তু তেওঁ 4টা কেণ্ডিডেট, এটা আমাৰ হাজোৰ পৰা আৰু 3জনী বেলেগ বেলেগ। কিন্তু মোৰ এটা বস্তু দুখ লাগিল, এনে কংগ্ৰেছ দল আমাৰ মাইনৰিটি প্ৰধান দল বুলি মিডিয়া কাগজে পত্ৰ ওলাই থাকে। তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ যোৱা লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থী আছিলে। তেওঁ কাৰোবাক লিখি দিলে গুৱাহাটী লোকসভা সমষ্টিত তেওঁ লিখিব পাৰে, সেইটোত মোৰ আপত্তি নাই। যদি বৰপেটা লোকসভাত লিখিব লগা হয় তেতিয়া ইয়াৰে প্ৰাৰ্থী আছিলে আমাৰ কণ্টেষ্টিং কেণ্ডিডেট দিব্যায়ন ডাঙৰীয়া, তেওঁ লিখিলেও মই আপত্তি নকৰিলোঁ। তেওঁ যিহেতু দলীয় পেডত লিখিছে, স্বেচ্ছাচাৰিতা বুলি ডেফিনেটলি ক'ম, কাৰণ কি আমি 99 চনৰ পৰা দল এটা আমি একাদিক্ৰমে কৰি আছোঁ। তাতে তেওঁ চবকে সমদৃষ্টিৰে চাব লাগিব। তাত অমুক ভাল, তমুক বেয়া, অমুকক দিব লাগিব টিকেট, তমুক। তেওঁ এইটো ৰুলছ প্লে কৰা তেওঁৰ দায়িত্ব নাই নহয়। এখন কমিটি আছে, টিকট নিৰ্বাচন কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।